নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। বহুত দিনৰ মূৰত পুনৰ এবাৰ আপোনালোকৰ ওচৰলৈ জবৰ ইনফৰমেশ্যন লৈ আহিছোঁ। আৰু আজি যিটো এডভাৰ্টাইজমেণ্ট আহিছে তাত ভালে কেইটামান তৃতীয় বৰ্গৰ পদৰ বাবে এডভাৰ্টাইজমেণ্ট কৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, গোটেইখিনি কথা ভিডিঅ'টিতে গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। এতিয়া আমি পলম নকৰি এই ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট আৰু এইখন আহিছে আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰ NIT শিলচৰৰ পৰা এই এডভাৰ্টাইজমেণ্টখন আহিছে। তাত ভালে কেইটামান পদ আছে, কিন্তু যিকেইটা হায়াৰ লেভেলৰ পষ্ট, লেভেল 14, লেভেল 10ৰ সেইকেইটাত বহু বছৰৰ এক্সপিৰিয়েঞ্চ লাগে। গতিকে সেইকেইটা আমি আলোচনা নকৰোঁ। আমি ছুপাৰিণ্টেণ্ডেণ্ট পষ্টটোৰ পৰা আমি চাম। ছুপাৰিণ্টেণ্ডেণ্ট, জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, ছিনিয়ৰ টেকনিচিয়ান আৰু জুনিয়ৰ এছিষ্টেণ্ট আদি পদ আছে। আৰু ইয়াৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি মই এতিয়া ক'ব গৈ আছোঁ। ছুপাৰিণ্টেণ্ডেণ্ট পষ্টটোৰ বাবে ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেশ্যনত যদি ফাৰ্ষ্ট ক্লাছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, বা মাষ্টাৰ ডিগ্ৰী এনি ডিচিপ্লিনত উইথ 50% মাৰ্কছ থকাসকলে এপ্লাই কৰিব পাৰিব, আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। এইখিনিয়ে। আৰু বয়সৰ সীমা মেক্সিমাম 30 ইয়াৰ্ছলৈকে পাৰিব। ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন হিন্দী উইথ ইংলিছ বা ইন ইংলিছ উইথ হিন্দী হ'ব লাগিব। আৰু কিছুমান অপশ্যন আছে, চাই ল'ব যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে। আৰু এজ লিমিটটো ছেম হয় 30 ইয়াৰ্ছ। ছিনিয়ৰ টেকনিচিয়ানৰ বাবে হায়াৰ ছেকেণ্ডাৰী উইথ 60 ছায়েন্সত উইথ 60% মাৰ্কছ, বা যদি হায়াৰ ছেকেণ্ডাৰীৰ লগত ITI কৰিছে তেতিয়াহ'লে 50% মাৰ্কছ হ'লে হ'ব 1 ইয়াৰৰ। আৰু মেট্ৰিক পাছ কৰি যদি 2 ইয়াৰৰ ITI কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাব লাগিব, বা 3 ইয়াৰ্ছৰ যোনে ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিঙত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট ইয়াত মেক্সিমাম 33 ইয়াৰ্ছলৈকে দিছে, আৰু গ্ৰেজুৱেশ্যন হ'লেও তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ছিনিয়ৰ এছিষ্টেণ্ট পষ্টটোৰ বাবে হায়াৰ ছেকেণ্ডাৰী লাগিব, আৰু লগতে টাইপিং স্পীড লাগিব 35 ৱৰ্ড পাৰ মিনিট। আৰু কম্পিউটাৰ স্কিল থকাসকলে, লগতে গ্ৰেজুৱেটসকলেও এপ্লাই কৰিব পাৰিব। মেক্সিমাম 33 ইয়াৰ্ছলৈকে সময় আছে। নেক্সট, টেকনিচিয়ান পদৰ বাবে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স বা হায়াৰ ছেকেণ্ডাৰী উইথ ITI, বা মেট্ৰিক উইথ 2 ইয়াৰ্ছ ITI, বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰাসকলেও এপ্লাই কৰিব পাৰিব। মেক্সিমাম 27 ইয়াৰ্ছলৈকে সময় আছে। জুনিয়ৰ এছিষ্টেণ্টৰ বাবে 10+2, লগতে টাইপিং স্পীড লাগিব, আৰু ইয়াতো 27 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফি যিটো দিব লাগিব সেইটো জেনেৰেল OBC কেণ্ডিডেটছে 1500, আৰু SC ST কেণ্ডিডেটছে 750 ৰুপিজ পে' কৰিব লাগিব। অনলাইন যোগে আবেদন কৰিব লাগিব। NIT শিলচৰৰ ৱেবছাইটত গ'লে পাই যাব। আৰু অহা 8 মে'লৈকে সময় থাকিব। 8 মে'ৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব লাগিব। তাৰপাছত অফলাইন যোগে সেই হাৰ্ড কপিটো পঠিয়াব লাগিব 23 মে'ৰ ভিতৰত। এড্ৰেছটো ইয়াত দিয়া আছে। এডভাৰ্টাইজখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।